ফ্ৰেন্ডছ কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ ইউটিউব চেনেলৰ অৰ্চনা ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো ফ্ৰেন্ডছ এয়া কি দেখিছেনে এয়া অমিতাৰ ফুল হয় আজি অমিতাৰ ফুল ভাজি খাও বলকচোন এয়া চাকচোন ফ্ৰেন্ডছ এয়া হৈছে অমিতাৰ ফুল মোৰ ভাইটি এজনে গাঁৱৰ পৰা এই অমিতাৰ ফুল আনি দিছে আগতে মোৰ মায়ে এই অমিতাৰ ফুল খুব ভাজিছিল আৰু ইমান ধুনীয়াকৈ টেষ্টিকৈ বনাইছিল মই কেতিয়াও নিজৰ হাতেদি বনাই খাই পোৱা নাই আজি প্ৰথমবাৰ বনাই আছো মোৰ ভাইটিজনে কৈছে যে এইখিনি বুলে পানীত বইল কৰি পেলাই দিব লাগে ইয়াৰ পানীটো পেলাই দিলে তিতাখিনি গুচি যায় বুলি কৈছিলে কিন্তু মোৰ মাক দেখিছিলো মায়ে এনেদৰে তিতাখিনি পেলাই দিয়া নাছিলে তেও কি কৰিছিলে ঠাণ্ডা পানীতে নিমখ পানীত তিয়াই থৈ দিছিলে আধা ঘণ্টামান ময়ো আজি মাৰ দৰে বনাবলৈ চেষ্টা কৰিছো চাওচোন কেনেকুৱা হয় তেওঁৰ নিচিনা সোৱাদটো মই কৰিব নোৱাৰো তথাপিও ট্ৰাই কৰিছো কেনেকুৱা হয় চাও ফুলখিনি এনেদৰে ভালদৰে বাছি ল'ব লাগিব এটা এটাকে ছিঙি পেলাই এনেকৈ বাছি ল'ব লাগিব এতিয়া ইয়াতে অকণমান নিমখ দিম নিমখ আৰু গৰম পানী দিলে ইয়াৰ তিতাখিনি মৰি যাব মায়ে এনেকৈ নিমখ পানীত তিয়াই থোৱা দেখিছিলোঁ চ' আজি মই সেইখিনি প্ৰচেছে কৰিছোঁ মই পিছে গৰম পানী দিছোঁ মায়ে ঠাণ্ডা পানী দিছিলে মই গৰম পানী দিছোঁ যিহেতুকে 15 মিনিটমান সময় এনেদৰে তিয়াই থৈ দিম ইয়াৰ তিতাখিনি ওলাই যাব তেতিয়া আৰু খাই বৰ ভাল লাগিব ফ্ৰেন্ডছ আজি মাই বনোৱা ৰেচিপি এটা ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ গতিকে আপোনালোকক অনুৰোধ জনালোঁ ভিডিঅ'টো যাতে সম্পূৰ্ণ চাই ৰেচিপিটো সম্পূৰ্ণ চালে ভাল লাগিলে লাইক কৰি দিব লগতে কমেণ্ট কৰি জনাবচোন আপোনালোকে কেনেদৰে অমিতাৰ ফুল ভাজি খায় এয়া চাকচোন ফ্ৰেন্ডছ এইখিনি 15 মিনিটৰ পিছত মই ভালদৰে ধুই পেলাই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু ইয়াতে কি দিম চাকচোন এয়া পিঁয়াজ লৈছোঁ দুটা ডাঙৰ আৰু জলকীয়া লৈছোঁ জলকীয়া আপোনালোকৰ নিজৰ আন্দাজ মতে দিলে হয় আৰু এয়া এটা মিডিয়াম চাইজৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ এতিয়া বলকচোন মই কেনেদৰে বনাওঁ দেখুৱাই দিওঁ প্ৰথমে কেৰাহীত অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দিছোঁ এতিয়া ইয়াতে অকণমান পাঁচফোৰণ দিছোঁ গোন্ধটো বৰ ধুনীয়া আহিব তাৰপিছত দিলোঁ জলকীয়া কেইটা এতিয়া কুটি লোৱা পিঁয়াজখিনিও দি দিলোঁ ইয়াতে এইখিনি অকণমান ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি আধা ভজা হ'লে ইয়াতে আলুখিনি দিম এয়া চাকচোন আধা ভজা হৈছে এতিয়া আলুখিনিও দি দিলোঁ আলুখিনি এতিয়া আধা ভজা হোৱালৈকে ফ্ৰাই কৰি থাকিম আলুখিনি আধা সিজা হ'লে তেতিয়াহে অমিতাৰ ফুলখিনি দিম কাৰণ অমিতাৰ ফুলখিনি গৰম পানীত তিয়াই থৈছিলোঁ নহয় সেয়ে কোমলি গৈছে সেয়ে আমি আলুখিনি আধা ভজা হ'লেহে অমিতাৰ ফুলখিনি দিম এতিয়া ইয়াতে মই আলুখিনিত নিমখ আৰু হালধি দি দিলোঁ ফ্ৰেন্ডছ এই অমিতাৰ ফুলৰ পৰা আমাৰ শৰীৰত বহুতো উপকাৰ হয় যেনে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে আৰু লগতে আমাৰ লিভাৰটো প্ৰটেক্ট কৰে মানে লিভাৰত কিবা বেয়া বীজাণু থাকিলে অমিতাৰ ফুল খালে সেয়া বীজাণু নাশ কৰে গতিকে অমিতাৰ ফুল বহুতো উপকাৰী এয়া অমিতাৰ ফুলখিনি মই এতিয়া আলুখিনি আধা ভজা হোৱাৰ পিছত দি দিছোঁ এইখিনি এতিয়া ধুনীয়াকৈ মচমচীয়াকৈ ভাজিম ফ্ৰেন্ডছ এইখিনিতে আপোনালোকক সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ আপোনালোকে মোৰ চেনেলটো বৰ ধুনীয়াকৈ আঁকোৱালি লৈছে ৰেচিপিসমূহ আপোনালোকে বৰ ধুনীয়াকৈ চাইছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আগলৈ এনেদৰে আগবঢ়াই নিয়াত যাতে সহায় সহযোগ কৰে তাৰে কামনা কৰিলোঁ ফ্ৰেন্ডছ এয়া চাওকচোন এইখিনি দেখিবলৈ ধুনীয়া হৈছেনে গোন্ধটো বৰ ধুনীয়া আহিছে খাই বৰ টেষ্টি হ'ব চাগে দেই ফ্ৰেন্ডছ আপোনালোকে কোনে কোনে মোৰ নিচিনাকৈ অমিতা ফুল ভাজি খাই ভাল পায় কমেণ্টত জনাবচোন আৰু নিউ ভিউজসকলে এই ভিডিঅ'টো চাই আছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো অন কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে আগলৈ আকৌ পাই থাকে এয়া চাওকচোন অমিতাৰ ফুলখিনি ভজা হৈছে এইখিনি মই এতিয়া নমাই থৈ দিম এইখিনি মই এতিয়া এটা বাটিত অজৰাই থ'ম তেতিয়ালৈকে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে যদি ৰেচিপিটো ভাল পাইছে যদি লাইক এটা কৰি দিয়কচোন এয়া চাওক আজি ৰেচিপি হৈয়ে গ'ল মোৰো বিদায় ল'বৰ হ'ল আপোনালোকৰ পৰা মই অৰ্চনাই পুনৰ আহিম নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ সকলোৱে ভালে থাকিব সকলোকে আজি বাই বাই